मान्यवर अभी एक फैशन होगा है अम्बेडकर 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 अम्बेडकर। इतना नाम अगर भगवान का लेते हैं तो 7 जन्मों तक स्वर्ग मिल जाता। तो अच्छी बात है ना। सुनिए तो, सुनिए ना, आप सुनिए ना, मैं बताता हूं। हमें तो आनंद है कि अम्बेडकर का नाम लेते हैं। अम्बेडकर का नाम अभी 100 बार ज्यादा लो, परंतु साथ साथ में अम्बेडकर जी के प्रति आपका भाव क्या है ये मैं बताता हूं। मान्यवर, अम्बेडकर जी को देश की पहली कैबिनेट से इस्तीफा क्यों दे दिया? अम्बेडकर जी ने कई बार कहा कि अनुसूचित जातियों और जनजातियों से हुए व्यवहार से मैं असंतुष्ट हूं, सरकार की विदेश नीति से मैं असहमत हूं और आर्टिकल 370 से मैं असहमत हूं। इसलिए वो छोड़ना चाहते थे। उनको आश्वासन दिया गया, आश्वासन पूरा नहीं हुआ। उन्होंने इग्नोरेंस के चलते इस्तीफा दे दिया। और एक श्री BC रॉय ने पत्र लिखा कि अम्बेडकर और राजा जी जैसे 2 महानुभाव मंत्रिमंडल छोड़ेंगे तो क्या होगा। तो नेहरू जी ने उनको जवाब में लिखा है, राजा जी के जाने से तो थोड़ा बहुत नुकसान होगा, अम्बेडकर के जाने से मंत्रिमंडल कमजोर नहीं होता है। मान्यवर, ये विचार जो खड़गे जी कह रहे हैं ना, क्या आपत्ति है? जिसका विरोध करते हो उसका वोट के लिए नाम लेना कितना उचित है? क्योंकि अब अम्बेडकर जी को मानने वाले पर्याप्त संख्या में आ गए हैं, इसलिए आप अम्बेडकर अम्बेडकर कर শুনিলে এয়া অমিত শাহৰ সংসদত দিয়া কালি সংসদত অমিত শাহে কোৱা কথা। নমস্কাৰ, মই পৰেশ মালাকাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। মোৰ এটা কথালৈ মনত পৰিছে। আজিৰ পৰা বহু বছৰ আগতে এখন চিনেমা চাইছিলোঁ আৰু তাত এটা ডায়লগ এটা আছিল। তাত এলবাৰ্ট পিণ্টু কো কিউ গুচ্ছা আতা হে, গুচ্ছা কিউ আতা হে। এতিয়া সুধিব লগা হৈছে, এতিয়া ক'ব লগা হৈছে যে অমিত শাহৰ কিয় খং উঠিছে। এলবাৰ্ট পিণ্টুৰ খং উঠিছিলে প্ৰচলিত সমাজ ব্যৱস্থাৰ ওপৰত, আৰু অমিত শাহৰ খং উঠিছে আম্বেদকাৰৰ নাম বাৰে বাৰে উল্লেখ কৰাৰ কাৰণে। আজি কেইদিনমান আগতে, আজি তাৰ 2-3 দিন আগতে সংসদত অইন এটা অৱস্থা হৈছিল। সংসদত ৰাহুল গান্ধীয়ে এফালে মনুস্মৃতি, আনফালে ভাৰতৰ সংবিধান আৰু লগতে সাভাৰকাৰৰ ভাৰতৰ সংবিধান সম্পৰ্কে সাভাৰকাৰে কোৱা কথা উক্তি দি সংসদত এটা বক্তব্য দিছিল, তেওঁ ভাষণ দিছিল। সাভাৰকাৰে কৈছিল যে ভাৰতৰ সংবিধানত ভাৰতৰ নিজস্ব একোৱেই নাই, আৰু সেই কথাটোকে ৰাহুল গান্ধীয়ে কৈছিল যে ভাৰতৰ সংবিধানত আপোনালোকৰ গুৰু হৈছে সাভাৰকাৰ, ভাৰতীয় জনতা পাৰ্টিৰ গুৰু, ভাৰতীয় জনতা পাৰ্টিৰ মাৰ্গদৰ্শক হৈছে সাভাৰকাৰ। গতিকে সাভাৰকাৰে যদি ভাৰতৰ সংবিধানক ভাৰতীয় কোনো বৈশিষ্ট্য নাই বুলি কয়, তেতিয়াহ'লে বিজেপিয়ে ভাৰতৰ সংবিধান সম্পৰ্কত বিজেপিৰ দৃষ্টিভংগী কি, বা ভাৰতৰ সংবিধান সম্পৰ্কত বিজেপিয়ে ভাৰতৰ সংবিধানক কি গুৰুত্ব দিয়ে বা কি গুৰুত্ব নিদিয়ে। এইটো ৰাহুল গান্ধীয়ে সদনত এটা বক্তৃতা দিছিল, আৰু সেই সময়ত শাসকীয় পক্ষৰ সাংসদসকলৰ মাজত এটা নিমাওমাও পৰিৱেশ দেখা গৈছিল। এতিয়া তাৰ কালি অইন এটা ঘটনা ঘটিল। কালি কি ক'লে? কালি অমিত শাহে সংসদত এই ধৰণৰ বক্তব্য এটা দিলে যে হোৱাই নহয় আপোনালোকে কিয় আম্বেদকাৰৰ কথা কৈ থাকে, কথাই কিয় আম্বেদকাৰৰ কথা উল্লেখ কৰে। আৰু এতিয়া আজি এই কথাটো এটা তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে বিৰোধী পক্ষৰ সদস্যসকলৰ, সাংসদসকলৰ মাজত, আৰু চাৰিওফালে ইয়াক লৈ বিতৰ্ক হৈছে। তাৰ কাৰণটো হৈছে এইটোৱে যে আম্বেদকাৰৰ গুৰুত্ব দুটা। হয়, তেওঁ সংবিধান সভাৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ তেওঁ সভাপতি আছিল, আৰু এই সংবিধান প্ৰস্তুত কৰা এই গোটেই প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তি আছিল আম্বেদকাৰ। কিন্তু আম্বেদকাৰ কেৱল
আমি আম্বেদকাৰৰ কথাটো কেৱল এজন ভাৰতৰ সংবিধান প্ৰণেতাৰ এজন বুলি ভাবিলেই ভুল হ'ব আম্বেদকাৰৰ অইন এটা গুৰুত্ব আছে আম্বেদকাৰৰ অইন গুৰুত্বটো কি আম্বেদকাৰৰ অইন গুৰুত্বটো হৈছে যে যি দলিত সম্প্ৰদায় আছে যি নিম্ন বৰ্গৰ যিটো সম্প্ৰদায় আছে ভাৰতবৰ্ষৰ যিটো জাতি প্ৰথা বৰ্ণ প্ৰথা যিটো আছে কাষ্ট চিষ্টেম যিটো আছে আৰু কাষ্ট চিষ্টেমৰ আটাইতকৈ তলত যিসকল মানুহ আছে সেই সকল লোক ভাৰতত কেনেকুৱাকৈ নিপীড়িত আৰু কেনেকুৱাকৈ তেওঁলোকে সামাজিক বৈষম্যৰ তেওঁলোক বলি হৈ আছিল আৰু আম্বেদকাৰে তেওঁলোকৰ মুখত ভাষা দিছিল আম্বেদকাৰ তেওঁলোকৰ হকৰ আম্বেদকাৰে তেওঁলোকৰ অধিকাৰৰ হৈ যুঁজ কৰিছিল আম্বেদকাৰৰ মূল কথাটোৱে আছিল যে এই দলিতসকলৰ যি অধিকাৰ সেই অধিকাৰক মূল যিটো মেইন ষ্ট্ৰীম যিটো ডিবেট তালৈ লৈ অহা আৰু সমাজত তেওঁলোকৰ যিটো স্থান সেই স্থান সমাজত তেওঁলোকে যাতে অন্যান্যসকলৰ লগত সমানে গুৰুত্ব পায় তাৰ কাৰণে আনকি আম্বেদকাৰে এই পৰ্যন্ত কৈছিলে যে তেওঁ এটা বেলেগ এটা ইলেক্টৰেট এটা অৰ্থাৎ তেওঁলোকৰ কাৰণে এটা তেওঁলোকে বেলেগে ভোট দিব পৰাৰ তেওঁলোকৰ এটা যেনেকুৱাকৈ মুছলিমসকলৰ কথাটো আহিছিল তেতিয়া এই দলিতসকলৰ প্ৰশ্নটো তেনেকৈ আহিছিল গতিকে আম্বেদকাৰৰ প্ৰশ্নটো সেইটো জানিবা পিছত নহ'লে তেখেতসকলক এটা একগোট হিচাপে ভোট দিয়া বেলেগে ভোট দিয়াৰ তেওঁলোকক যিটো অধিকাৰ সেইটো গান্ধীৰ লগতো এইটোক লৈ যথেষ্ট বিতৰ্ক হৈছিলে সেইটো নহ'লে কাৰণ গান্ধীয়ে এইটো কথা বিচৰা নাছিল যে আমি ইতিমধ্যে মুছলমানসকলৰ লগত তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা হৈছে গতিকে দলিতসকলকো তেনেকুৱা ধৰণৰ আমি সকলোবোৰ গান্ধীৰ দৃষ্টিভংগীটো আছিল যে আমি সকলো একেলগে থাকিব লাগে সকলোৱে সমান অধিকাৰ পাব লাগে কিন্তু আমাৰ মাজত ঐক্য সংহতি থাকিব লাগে কিন্তু আম্বেদকাৰৰ কথাটো আছিলে যে নাই যে যিহেতু দলিতসকলক এনেকুৱা ধৰণে যুগ ধৰি দলিতসকলক এনেকুৱাকৈ শোষণ কৰি অহা হৈছে তেওঁলোকক ৰাজহুৱা কুৱাৰ পৰা তেওঁলোকক পানী ল'বলৈ দিয়া নহয় তেওঁলোকে ৰাজহুৱা যিটো কুৱা সেই কুৱাৰ পৰা তেওঁলোকে পানী ল'ব নোৱাৰে তেওঁলোকে ৰাজহুৱা সকলোৰে লগত একেলগে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে তেনেকুৱা তেওঁলোকক সকলো ফালৰ পৰা সামাজিকভাৱে তেওঁলোকক বঞ্চিত কৰা হৈছিল আৰু তেওঁলোক এক সামাজিক বৈষম্যৰ বলি হৈছিল আৰু সেইটো গতিকে আম্বেদকাৰৰ কথা আমি যেতিয়া কওঁ দুটা দৃষ্টিভংগী আম্বেদকাৰৰ কথা দুটা কথা গুৰুত্বপূৰ্ণ এটা হৈছে আম্বেদকাৰ দলিত শ্ৰেণীটোৰ ভাৰতবৰ্ষত যি দলিত শ্ৰেণীটো তেওঁলোক শ বছৰ যি দলিতসকল যে ইয়াত বঞ্চিত হৈ আহিছে তেওঁলোকৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰাৰ সমাজত সেই বৈষম্যৰ বিৰোধিতা কৰা তাৰ প্ৰতিনিধি হৈছিলে আম্বেদকাৰ এক আৰু দুই নম্বৰ কথা যে ভাৰতৰ সংবিধানৰ প্ৰণেতা হৈছে আম্বেদকাৰ সংবিধান সভাৰ তেওঁ সভাপতি আছিল আৰু আমি যিখন সংবিধান আজি পাইছোঁ সেই সংবিধানখনত আম্বেদকাৰৰ বৰ বেলেগ ধৰণৰ এটা তেওঁৰ বৰঙণি আছে আৰু সংবিধানতো সেইকাৰণে প্ৰস্তাৱনাত প্ৰথমতে কোৱা হৈছে যে ইয়াত জাত পাত ধৰ্ম বৰ্ণ কোন ধৰণৰ বৈষম্য নহ'ব ইয়াত সকলো মানুহৰে সমান অধিকাৰ হ'ব গতিকে কালি সংসদৰ মজিয়াত যেতিয়া অমিত শ্বাহ ডাঙৰীয়াই এই কথাটো ক'লে যে আপোনালোকে কথাই কিয় আম্বেদকাৰৰ প্ৰশ্নটো আৰু আম্বেদকাৰ বহুতে প্ৰশ্ন তুলিছে যে আম্বেদকাৰ যি বুলিও কোৱা নাই যে সন্মানসূচক শব্দ এটাও ব্যৱহাৰ কৰা নাই এইটোক লৈ এটা তুমুল বিতৰ্ক হৈছে আৰু এতিয়া সকলোৱে এইটো কৈছে যে আচলতে তোমালোকে যে কৈ থকা বিজেপিৰ কথা কৈছে যে তোমালোকে কথাই তোমালোকে দলিত বা নিম্নবৰ্গৰ যিসকল লোক তেওঁলোকৰ সপক্ষে বহুত কথা কোৱা কিন্তু আজি সদনত ওলাই গ'ল যে আচলতে তোমালোকৰ আচল স্বৰূপটো কি তোমালোকে তাৰমানে আম্বেদকাৰৰ সন্দৰ্ভত গান্ধী সন্দৰ্ভত তেওঁলোকে কি কৈছে সেইটো আমি গমেই পাইছোঁ যে নাথুৰাম গডছে তেওঁলোকৰ একাংশই কেনেকুৱাকৈ নাথুৰাম গডছেক তেওঁলোকে কেনেকৈ সন্মান কৰে
বা নাথুৰাম গডছেৰ তেওঁলোকৰ গান্ধীৰ প্ৰতি তেওঁলোকৰ আনুগত্য নে নাথুৰাম গডছেৰ প্ৰতি আনুগত্য আৰু এতিয়া যে ভাৰতবৰ্ষৰ যে এই বিশাল জনসমুদ্ৰ দলিতসকল তেওঁলোকৰ যিটো প্ৰতিনিধি আৰু তেওঁলোকৰ যিটো আদৰ্শত তাৰ যিটো প্ৰতিনিধি সেই আম্বেদকাৰৰ প্ৰতি এই ধৰণৰ অৱজ্ঞা অমিত শ্বাহে কালি সদনত যি অৱজ্ঞা দেখুৱালে সেই সন্দৰ্ভত এইটো যেন এনেকুৱা হ'ল যে জুলুঙাৰ মেকুৰী যেন ওলাই পৰিল যে সঁচাকে সঁচা অৰ্থত ভাৰতীয় জনতা পাৰ্টীয়ে যেন আম্বেদকাৰৰ প্ৰতি তেওঁলোকৰ যেন কোনো শ্ৰদ্ধা নাই আগতে গান্ধীক লৈ বিতৰ্ক হৈছিল নেহৰুৰ কথাটো তেওঁলোকে বাৰম্বাৰ কৈয়ে থাকে সদায় যিকোনো ভাৰতবৰ্ষত যিকোনো কথাৰ কাৰণে দুখ দিয়াৰ একমাত্ৰ ব্যক্তি হৈ পৰিছে নেহৰু আৰু এতিয়া তেওঁলোকে আম্বেদকাৰৰ সন্দৰ্ভত গান্ধী আৰু নেহৰুৰ কথাটো বেলেগ আছিল গান্ধী আৰু নেহৰু আছিলে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পুৰোধা ব্যক্তি গান্ধী আছিলে জাতিৰ পিতা আৰু নেহৰু আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু আম্বেদকাৰৰ গুৰুত্ব আছিল যে আম্বেদকাৰৰ গুৰুত্ব হ'ল যে তেওঁ দলিত নিপীড়িত শ্ৰেণীৰ প্ৰতিনিধি আছিল তেওঁলোকৰ আশা আকাংক্ষাৰ তেওঁলোকৰ অধিকাৰৰ প্ৰতীক আছিল আম্বেদকাৰ আৰু লগতে তেওঁ আধুনিক ভাৰতৰ যি সংবিধান সেই সংবিধান প্ৰণয়নৰ লগত তেওঁ অতি ওতঃপ্ৰোতভাৱে জড়িত আছিল গতিকে তেনে এজন ব্যক্তিক সদনৰ মজিয়াত সংসদত এই ধৰণে এনেকুৱা ধৰণৰ তেওঁৰ প্ৰতি এনেকুৱা ধৰণৰ বক্তব্যই আচলতে সাহসীয় দলটোৰ দলিত শ্ৰেণীৰ প্ৰতি যে তেওঁলোকৰ কোনো সন্মান নাই আৰু তেওঁলোকৰ ভাৰতৰ সংবিধানৰ প্ৰতি যে তেওঁলোকৰ কোনো সন্মান নাই সেই কথাটোকে পুনৰবাৰ প্ৰতিপন্ন কৰা নাই জানো ধন্যবাদ